ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগত জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ BA থাৰ্ড ছেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ নিউ এডুকেশ্যন পলিচিৰ চিলেবাছখন আলোচনা কৰিম। আৰু এই চিলেবাছখনত তোমালোকৰ দুখন পেপাৰ থাকিব। সেই দুখন পেপাৰত আমি কি পঢ়িব লাগিব এই সম্পৰ্কে আলোচনা কৰিম। যথেষ্ট এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয়। আশা কৰোঁ তোমালোক সকলোকে যথেষ্টখিনি সহায় কৰিব। আৰু ভিডিঅ'টো এতিয়াই সোনকালে মই প্ৰভাইড কৰাৰ কাৰণটো হৈছে যিহেতু তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰ এক্সাম শেষ হৈছে আৰু এইবাৰ তোমালোকে মেথছৰ পেপাৰ পাবা। গতিকে সেইকাৰণে ফাৰ্ষ্টৰ পৰা সেই মেথছখিনি প্ৰেক্টিছ কৰাটো বা পঢ়াটো বহুত বেছি এটা ইম্পৰ্টেণ্ট, কাৰণ মেথছখন যথেষ্ট স্ক'ৰিং পেপাৰ হয়। বাকী তোমালোকৰ মেথছ আছে আৰু ইণ্ডিয়ান ইকনমি আছে। গতিকে দুয়োখন পেপাৰ যদি আমি চাওঁ, দুইখন পেপাৰৰ যোনখন মেথছৰ পেপাৰ সেইখন যদি তুমি খুব ধুনীয়াকৈ প্ৰেক্টিছ কৰা, বুজি পোৱা মেথছখিনি আৰু ৰেগুলাৰ কৰি যোৱা, তেতিয়াহ'লে সেইখন বহুত স্ক'ৰিং, তুমি বহুত মাৰ্কছ লাভ কৰিব পাৰিবা। আৰু ইয়াৰ এগেইনষ্টত যোনখন পেপাৰ আছে সেই পেপাৰখন হৈছে ইণ্ডিয়ান ইকনমি পেপাৰ। ঠিক আছে, গতিকে এই ইণ্ডিয়ান ইকনমি পেপাৰখন ইজি হয়, যথেষ্ট এইখন ইজি পেপাৰ। কিন্তু প্ৰব্লেমটো কি হয়, যদিহে তোমালোকে এইখিনি জাষ্ট এনে ধৰা টপিকটো পঢ়িছা ইজি হিচাপে, তুমি ভাবিছা যে এইটো ইজি টপিকেই, গতিকে মোৰ মনত আছে মই পৰীক্ষাত গৈ পেলাই লিখি দিম, এনেধৰণে যদি ভাবি যোৱা, তেতিয়া কিন্তু এই পেপাৰখনত তুমি যিমান লিখা মানে তুমি আশা কৰা আগতে মাৰ্কছ নোপোৱা। গতিকে এই ইণ্ডিয়ান ইকনমিৰ যোনখিনি পেপাৰ হয় সেই পেপাৰখিনিত মাৰ্কছ স্ক'ৰ কৰিবলৈ মেথছৰ পেপাৰখনতকৈ ডিফিকাল্ট হয়, কাৰণ এই পেপাৰখিনি ডাটাবেছ কনচেপ্ট। আমি ইয়াত যিখিনি কুৱেশ্যন আহিব সেই কুৱেশ্যনবিলাকক আমি কেনেধৰণে প্ৰেজেণ্ট কৰিম সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কাৰণ এইটো কুৱেশ্যন ধৰা ইণ্ডিয়ান ইকনমিৰ কনচেপ্ট এটা আহিলে, তোমাৰ গ্ল'বেলাইজেশ্যনৰ কনচেপ্টটোৱেই হওক বা ডেম'গ্ৰাফিক ফিচাৰৰ যিখিনি টেন্স আছে, গতিকে ডেম'গ্ৰাফিক ফিচাৰৰ কনচেপ্টটো ইজি, পঢ়িবলৈ ইজি। কিন্তু মেইন কথাটো হৈছে তাৰ যিখিনি ট্ৰেন্সবিলাক যেতিয়া আহিব, ইয়াৰ ডাটা থাকিব। এখন কমপ্লিট ডাটা বেছ এখন পেপাৰ। গতিকে ইয়াত তুমি ডাটাখিনি মনত ৰাখিবই লাগিব। যিমান তুমি ডাটা বঢ়াবা, যিমান তুমি নতুন নতুন কনচেপ্ট বা ৰিচেণ্ট যিখিনি কাৰেণ্ট ডাটা থাকিব সেইখিনি তুমি এড কৰিবা। প্ৰয়োজন সাপেক্ষে কিছুমান যিখিনি ৰিচেণ্ট ইভেণ্ট থাকিব বা কিছুমান স্কিমেই ধৰা, তাত যদি তুমি এড কৰি দিয়া, তেতিয়া তোমাৰ পেপাৰখনৰ স্ক'ৰটো বাঢ়ি যায়। আৰু তেনেধৰণে আচলতে আমি এই পেপাৰখনৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব। এনেই এইটো নহয় যে পেপাৰখন তোমালোকে যেতিয়া বুকত দেখিবা খুব ইজি নিচিনা লাগিব, পঢ়িলেও ইজি, বুজিও পাইছা সোনকালে। ঠিক আছে, গতিকে মই প্ৰথম সাৱধান এইকাৰণেই কৰি দিছোঁ যিহেতু দুখন এটা অপ'জিট পেপাৰ হয়নে। এখন আছে মেথছৰ পেপাৰ, বহুত ষ্টুডেণ্টে কি কৰিব, মেথছৰ পেপাৰখনত টান বুলি ফাৰ্ষ্টৰ পৰাই পঢ়িব আৰু ইণ্ডিয়ান ইকনমি পেপাৰখনত ইজি বুলি ইগন'ৰ কৰিব। কিন্তু সেইটোৱে তোমালোকৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম হ'ব। গতিকে মেথছৰ পেপাৰখন যিমান তোমালোকে ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব, সিমানেই ভালদৰে তোমালোকে ইণ্ডিয়ান ইকনমি পেপাৰখনৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব। কাৰণ ইণ্ডিয়ান ইকনমি এই পেপাৰখনত কনচেপ্ট আছে, মনত ৰাখিবলৈ সহজ, কিন্তু তাৰ কুৱেশ্যনখিনি তুমি কেনেধৰণে প্ৰেজেণ্ট কৰিবা। ঠিক আছে, আৰু এইটো নহয় যে তোমাৰ এক্সামত তোমাৰ ডাইৰেক্টলি এই চিলেবাছত থকাৰ নিচিনাকেই তোমাৰ ডাইৰেক্টলি টপিকটো উঠাই দিব, সেইটো নহয়। কিছুমান ক্ষেত্ৰত তোমাৰ নিজৰ পইণ্ট অফ ভিউ বিচাৰিব। ইণ্ডিয়ান ইকনমি পেপাৰখনেই এনেকুৱা হয়, তোমাৰ নিজৰ অপিনিয়ন বিচাৰিব, তোমাৰ নিজৰ পইণ্ট অফ ভিউ বিচাৰিব। গতিকে সেই কনচেপ্টবিলাকৰ কাৰণে তুমি সেই টপিকটোৰ ওপৰত সম্পূৰ্ণ জ্ঞান থকাটো প্ৰয়োজন। আৰু যিকোনো ধৰণৰ কুৱেশ্যন যাতে আমি এটেম্প কৰিব পাৰোঁ বা কুৱেশ্যনটো যাতে শুদ্ধভাৱে লিখিব পাৰোঁ, তাৰ কাৰণে নিজক প্ৰস্তুত কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, মই এইটো কথা প্ৰথমতেই এইকাৰণে সাৱধান কৰি দিছোঁ, কাৰণ যিহেতু দুখন পেপাৰ, দুইখনেই অপ'জিট পেপাৰ। এখন যদি তুমি ভাবা এইবাৰ মেথছ আছে বহুত টান, গতিকে মেথছ থৈ মই পঢ়ি যাওঁ, কিন্তু ইণ্ডিয়ান ইকনমি ইজি পেপাৰ, গতিকে ইণ্ডিয়ান ইকনমি ফিচাৰনো কোনে নাজানে, আমি সকলোৱেই জানো হয়নে। গতিকে এইখন মানে ধৰা 2-3বাৰ পঢ়িলেই মোৰ টপিকটো হৈ যাব, সেইটো যদি ভাবা, তেতিয়াহ'লে তোমালোকে কিন্তু একদম বেছি মানে তোমাৰ সমস্যাৰ সন্মুখীন হ'ব ইণ্ডিয়ান ইকনমি পেপাৰখনত। কাৰণ এইবিলাকত ট্ৰেন্ডছবিলাক লিখিব লাগিব, ডাটাবিলাক লিখিব লাগিব, আৰু ডাটাবিলাকতো আমি মনত ৰাখিবই লাগিব। আৰু সেইকাৰণে কুৱেশ্যন আনচাৰটো প্ৰেজেণ্ট কৰাটো, যে কেনেধৰণে আমি আনচাৰটো লিখিছোঁ, কেনেধৰণে প্ৰেজেণ্ট কৰিছোঁ, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, যাতে আমাৰ যোনজনে পঢ়িছা, এক্সামিনাৰজনে যেতিয়া আমাক পঢ়ি চাব, সেই বহীখন যাতে তেওঁ পঢ়িবলৈ মন যায় যে ইয়াৰ ভিতৰত কিখিনি বস্তু লিখিছে হয়নে। গতিকে সেইটো অনুপাতে তুমি নিজকে প্ৰিপেয়াৰ কৰিব লাগিব।
এইখিনি কথা ক'লোঁ গতিকে এইখিনি যদি তোমালোকে গোটেই ছেমিষ্টাৰটোত যদি তোমালোকে এইখিনি ফ'ল' কৰিব পৰা তেতিয়াহ'লে মই ভাবোঁ তোমালোকে বহুত বেছি এডভান্টেজ লাভ কৰিবা আৰু এই কনচেপ্টখিনি সৰু সৰু কথা এইখিনি সেই সৰু সৰু কথাবিলাকে কিন্তু এই আমাৰ যিটো এক্সামিনেশ্যনৰ চাৰ্কেল হয় 5 মন্থৰ ভিতৰতে হৈ যায় গতিকে এই সময়খিনিত তোমালোকৰ বহুত বেছি হেল্প কৰিব কাৰণ এটা সৰু সৰু কথাই যদি আমি এই ট্ৰিক্সবিলাক বুজি পাওঁ তেতিয়াহ'লে আমাৰ কনচেপ্টখিনি মাইণ্ডত ৰৈ যায় ঠিক আছে পৰীক্ষাৰ 20 দিন থাকোঁতে 10 দিন থাকোঁতে মুখস্থ কৰিবলগীয়া নহয় আৰু ইকনমিক্স এনেকুৱা এটা ছাবজেক্ট য'ত তুমি মুখস্থ কৰিবলগীয়া নাই ঠিক আছে আৰু নেক্সট এটা কথা কৈছোঁ এইখন মেথছৰ পেপাৰ গতিকে মেথছৰ পেপাৰখন সদায় বুজিবলৈ চেষ্টা কৰিবা যিখিনি ষ্টুডেণ্টে বহুত ষ্টুডেণ্ট আছে আমাৰ মাজৰে যে মেথছো মুখস্থ কৰে ঠিক আছে গতিকে সেইটো নকৰিবা ঠিক আছে এইটো নহয় যে তুমি আজি মেথছৰ থিয়ৰী আছে ইয়াত কিছুমান সৰু সৰু কিছুমান থিয়ৰী আছে গতিকে সেই থিয়ৰীবোৰ আজি মই মুখস্থ কৰিছোঁ কাইলৈ মই পৰীক্ষা লিখি দিম সেইটো নকৰিবা যিমান পাৰা বুজিবলৈ চেষ্টা কৰিবা তেনেধৰণে যদি পঢ়া তেতিয়াহ'লে ইন ফিউচাৰ তোমালোকে বহুত বেছি এডভান্টেজ লাভ কৰিব পাৰিবা ঠিক আছে আৰু যদি আমাৰ কোৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে সেইটোত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা জাষ্ট হোৱাটছআপ কৰিবা ফোন নকৰিবা তোমাৰ নাম তোমাৰ কলেজৰ নাম তুমি কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰ ষ্টুডেণ্ট হয় অবভিয়াছলি ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ ষ্টুডেণ্টেই হ'ব যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিডিঅ'টো বনাই থৈছোঁ গতিকে সেই অনুপাতে তোমালোকে সকলোখিনি মেনশ্যন কৰি পেলাই আমালৈ মেছেজ কৰিব আৰু আমাৰ এটা মিনিমাম এমাউণ্টৰ ছাবস্ক্ৰিপশ্যন ফি আছে সেইখিনি দিয়াৰ পিছতে তোমালোকে গোটেই 2খন পেপাৰৰ কোৰ্চটো ইংৰাজী অসমীয়া দুইটা মাধ্যমতে লাভ কৰিবা ঠিক আছে এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ অ'কে ইয়াত তোমালোকৰ যোনখন পেপাৰ হয় 80 মাৰ্কছৰ কুৱেশ্যন আহিব বাকী 20 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ যোনটো ইণ্টাৰনেলৰ এছেছমেণ্টৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ছেশ্যনেল হ'ব তাৰ পৰা তোমালোকৰ 10 মাৰ্কছ আৰু 10 মাৰ্কছ অন্য যিখিনি তোমাৰ হোম এছাইনমেণ্ট থাকিব পাৰিব ভাইভা থাকে কেতিয়াবা চেমিনাৰ থাকে গ্ৰুপ ডিছকাশ্যন থাকে কুইজ থাকে এইখিনিৰ পৰা তুমি যিকোনো এটা বিষয়বস্তু কলেজে নিৰ্বাচন কৰিব তাৰ পৰা তোমালোকে 10 মাৰ্কছ লাভ কৰিবা যিটো এতিয়াও তোমালোকে পাই আছা গতিকে সেইখিনি তোমালোকক আকৌ নতুনকৈ ক'ব নালাগে সেইখিনি সকলোৱে ইমানখিনি এক্সপিৰিয়েঞ্চ তোমালোকৰ হৈ গ'ল এতিয়া ইয়াত ইউনিট 5টা ইউনিট আছে প্ৰত্যেকটো ইউনিট ৱাইজ মাৰ্কছখিনি দিয়া আছে ইউনিট নাম্বাৰ 1ত 12 মাৰ্কছ আছে গতিকে ইয়াত দিছে লজিক এণ্ড প্ৰুফ টেকনিক্স the number system interval set types of set operation ordered pairs সেট বুজি পাইছা সেট মিনছ সংহতি আমি সংহতি পঢ়ি আহিছিলোঁ ন আগতে আমি সংহতি পঢ়ি আহিছোঁ কিন্তু ইকনমিক্সৰ যিখিনি কনচেপ্ট ইয়াত কনচেপ্টখিনি আমি বেছি ডিটেইলছত আলোচনা কৰিব লাগিব সংহতি কাৰণ ইয়াত সংহতিৰ যিখিনি তোমাৰ প্ৰকাৰ আছে সেই প্ৰকাৰবিলাক লাগিব লগতে সেটৰ যিখিনি সেট অপাৰেশ্যন বুলি যিখিনি কোৱা হয় সেইখিনিও এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট এই ইউনিটটোত আৰু কাৰ্টেছিয়ান প্ৰডাক্ট এণ্ড ৰিলেশ্যন এইখিনি এই ইউনিটটোত আছে আৰু আল্টিমেটলি এইটো ইউনিটৰ পৰা তোমালোকৰ 12 মাৰ্কছ আহে আৰু নেক্সট ইউনিটটো হৈছে ইউনিট নাম্বাৰ 2 ফাংচন অফ ওৱান ৰিয়েল ভেৰিয়েবল আৰু ইয়াত পঢ়িব লাগিব ফাংচন এণ্ড দেয়াৰ প্ৰপাৰ্টিজ এণ্ড গ্ৰাফছ আৰু এই ইউনিটটোত ছেকেণ্ড যোনটো ইউনিট হয় সেই ছেকেণ্ড ইউনিটটো আমি গ্ৰাফো আঁকিব লাগিব আৰু ইউনিট নাম্বাৰ 1তো অকণমান সৰু সুৰা আমি গ্ৰাফ আঁকিব লাগিব যিহেতু ইয়াত ছেট আছে ছেটৰ অপাৰেশ্যন বুলি যদি কওঁ তেতিয়াহ'লে সেই ছেট অপাৰেশ্যনবিলাকত আমি কিছুমান ডায়েগ্ৰাম ড্ৰ কৰি পেলাই কেতিয়াবা বুজাব লগা হয় গতিকে সেইখিনিও ইম্পৰ্টেণ্ট হয় গতিকে আমি ডায়েগ্ৰাম এইটো নাভাবিবা যে এখন মেথছৰ পেপাৰ আছে ইয়াত আমি ডায়েগ্ৰাম ড্ৰ নকৰিলেও হ'ব অকল মেথছে কৰি যাম সেইটো নহয় এইখন পেপাৰতো তোমালোকে কিছুমান ডায়েগ্ৰাম ড্ৰ কৰিব লাগিব নেক্সট যোনটো ইউনিট নাম্বাৰ 2 আছে সেইটোত আমি গ্ৰাফ সকলোৱে জানিছা আগতে আমি কৰি আহিছোঁ হয়নে কিন্তু ইয়াৰ গ্ৰাফৰ যিখিনি প্ৰেজেণ্টেশ্যন সেই গ্ৰাফখিনিও তোমাৰ লাগিব টাইপছ অফ ফাংচন polynomial function, rational, exponential function, logarithmic function, and skewness and series, convergence, algebraic properties and application, limit of a function, continuous function, characteristics, properties with respect of the variable operation and application. এই ইয়াত ফাংচনৰ বিষয়ে আমি আল্টিমেটলি পঢ়িব লাগিব গতিকে তোমালোকৰ এই যোনটো ইউনিট হয় এই ইউনিটটো বাকী ইউনিটতকেইটাতকৈ তোমালোকে বেছি সময় দিব লাগিব যেতিয়া
তোমালোকে কৰিবা মেথছখিনি কলেজতো কৰিবা বা ঘৰত হ'লেও তুমি যেতিয়াই কৰা বা যদি আমাৰ কোৰ্চত লৈ জইন কৰা তেতিয়া গম পাবা বাকী তোমালোকৰ এই যোনকেইটা 5টা ইউনিট থাকিব সেই 5টা ইউনিটৰ ভিতৰত যদি তোমালোকৰ হয়তো একেটা ক্লাছতে বা একেটা কনচেপ্টতে বুজি নোপোৱা যদি কোনোবা এটা ইউনিট থাকিব এই ইউনিট নাম্বাৰ 2টোৱে থাকিব কাৰণ ইউনিট নাম্বাৰ 2টো দেখাত সৰু নিচিনা লাগিছে ফাংচনখিনি আছে কিন্তু এই ইউনিটটোত যিখিনি এই গ্ৰাফৰ কনচেপ্ট বা ফাংচনৰ কনচেপ্ট সেই ফাংচনৰ কনচেপ্টটো আমি খুব সূক্ষ্মভাৱে বা ডিটেইলছ আমি এনালাইচিছ কৰিব লাগিব আৰু সেইকাৰণে এক্সাম পইণ্ট অফ ভিউৰ পৰাও যিহেতু প্ৰত্যেকটো ইউনিটেই ইম্পৰ্টেণ্ট হয় কিন্তু আমি বেছি গুৰুত্ব এইকাৰণে দিব লাগিব কাৰণ এই ইউনিটটো আমি যদি পৰীক্ষাৰ শেষলৈ থওঁ তেতিয়াহ'লে প্ৰব্লেম হ'ব ঠিক আছে গতিকে ইউনিট নাম্বাৰ 2ত তুমি অন্য যিকেইটা ইউনিট থাকিব সেইটোতকৈ তুমি অকণমান বেছি সময় দিয়া তেতিয়া তোমাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব কাৰণ এইখন স্ক'ৰিং পেপাৰ বুলি ভাবা কাৰণ মেথছ এখন এনেকুৱা এখন পেপাৰ হয় যোনখন পেপাৰে তোমাৰ এভাৰেজ মাৰ্কছটো ইনক্ৰিজ কৰাত ইন ফিউচাৰ বহুত বেছি সহায় কৰিব ঠিক আছে গতিকে মেথছৰ পেপাৰবিলাকত যিহেতু গোটা গোটা মাৰ্কছ থাকে হয়নে সেইকাৰণে যদি তুমি ভুল হয় তেতিয়াহ'লেতো ভুল হ'ব যদি তোমাৰ কাৰেক্ট হয় সম্পূৰ্ণ মাৰ্কছ পাবা ইয়াত মাৰ্কছটো কটা নাযায় আৰু সেইকাৰণে মেথছৰ পেপাৰবিলাকত ইকনমিক্সৰ লোৱা এডভান্টেজ এইটোৱে যে মেথছৰ পেপাৰত আমি বহুত মাৰ্কছ পাব পাৰোঁ গতিকে সেইটোৰ এডভান্টেজ তোমালোকে নিজে ল'বা নেক্সট ইউনিট নাম্বাৰ 3 যোনটো আছে সেইটো 22 মাৰ্কছৰ আছে গতিকে এইটো যথেষ্ট এটা ডাঙৰ ইউনিট হয় ইয়াত আমি পঢ়িব লাগিব ডিৰাইভেটিভ ফৰ ফাংচন অফ ওৱান ভেৰিয়েবল য'ত আমি পঢ়িব লাগিব ডিফাৰেঞ্চিয়েবল ফাংচন প্ৰপাৰ্টিজ ডিৰাইভেটিভ এণ্ড শ্লোপ অফ এ কাৰ্ভ জিঅ'মেট্ৰিক ইণ্টাৰপ্ৰিটেশ্যন অফ ডিৰাইভেটিভ rules of differentiation for a function with one variable and economic application of derivative elasticity of demand cost and revenue function relationship between average and marginal cost second and high order derivative and application in economics এতিয়া সকলোৱে দেখিছা ইয়াত ডিমাণ্ডো দেখিছা তোমালোকে ইলাষ্টিচিটি ডিমাণ্ড দেখিছা বা কষ্ট ৰেভিনিউ ফাংচন দেখিছা হয়নে এভাৰেজ কষ্ট মাৰ্জিনেল কষ্ট দেখিছা এই কনচেপ্টখিনি আমি মাইক্ৰ' ইকনমিক্সত পঢ়ি আহিছিলোঁ হয়নে কিন্তু মাইক্ৰ' ইকনমিক্সত যেতিয়া আমি পঢ়িছিলোঁ আমি ডায়েগ্ৰামত পঢ়িছিলোঁ প্লাছ তাৰ এক্সপ্লেনেশ্যন দিছিলোঁ কিন্তু এই পেপাৰখনত তুমি তাক মেথমেটিকেলি প্ৰুফ কৰিব লাগিব ঠিক আছে গাণিতিকভাৱে তুমি তাক প্ৰমাণ কৰি দেখুৱাব লাগিব ইয়াৰ যিখিনি মেথছ আহিব তোমাৰ এভাৰেজ কষ্টেই হওক বা মাৰ্জিনেল কষ্টেই হওক সেইবিলাকৰ ওপৰত যেতিয়া মেথছ আহিব গতিকে তাৰ কুৱেশ্যনখিনি আমি আমাৰ মাইণ্ডত থাকিব লাগিব মাইক্ৰ' ইকনমিক্সৰ কনচেপ্ট কিন্তু সেই মাইক্ৰ' ইকনমিক্সৰ কনচেপ্টটো আমি কি কৰিছোঁ মেথমেটিক্সৰ সহায়ত প্ৰুফ কৰি দেখাইছোঁ ঠিক আছে গতিকে এইটো এটা এনেকুৱা ইউনিট হয় ইণ্টাৰেষ্টিং এটা ইউনিট পঢ়ি ভাল পাবা ইউনিট নাম্বাৰ যোনটো 5 আছে সেইটো হৈছে ইণ্টিগ্ৰেশ্যন অফ ফাংচন ইণ্টিগ্ৰেশ্যন ফাংচনৰ ভিতৰত আমি পঢ়িব লাগিব ইনডিফিনিট ইণ্টিগ্ৰেল ৰুলছ অফ ইণ্টিগ্ৰেশ্যন টেকনিক্স অফ ইণ্টিগ্ৰেশ্যন এণ্ড ছাবষ্টিটিউশ্যন ৰুল ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছ এইবিলাক হৈছে ইণ্টিগ্ৰেশ্যনৰ কিছুমান স্পেচিয়েল ৰুল হয় দেই পাৰ্চিয়েল ফ্ৰেকশ্যন এপ্লিকেশ্যন টু ইকনমিক্স প্ৰব্লেম ডিৰাইভেশ্যন অফ total function from marginal function এইখিনিও মেথছে আহে নেক্সটটো হৈছে definite integral properties of definite integral application in case of consumer surplus and producer surplus যথেষ্ট এটা ডাঙৰ ইউনিট হয় আৰু এইবিলাক ইউনিটৰ যিখিনি ইণ্টিগ্ৰেশ্যন ইউনিট হওক বা ডিফাৰেঞ্চিয়েশ্যনৰ ইউনিট এইবিলাকৰ বেছিক কিছুমান ৰুল আছে ঠিক আছে সেই ৰুলছখিনি আমি জানিব লাগিব ৰুলখিনি জানিলেহে তুমি তাৰ মেথছখিনি কৰিব পাৰিবা গতিকে প্ৰত্যেকটোৰে ৰুলবিলাক বেলেগ বেলেগ তোমাৰ পাৰ্চিয়েলৰ ৰুল বেলেগ বেলেগ তেনেধৰণে সেই প্ৰত্যেকটো ৰুল ৱাইজ মেথছ আছে গতিকে আমি সেই ৰুলখিনি ইয়াত জানিব লাগিব নেক্সট ইউনিট নাম্বাৰ 5টো যদি চাওঁ সেইটো হৈছে ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ঠিক আছে আৰু এই ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনবিলাকৰ আমি পঢ়িব লাগিব লিনিয়াৰ ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন উইথ কনষ্টেণ্ট কোএফিচিয়েণ্ট এণ্ড কনষ্টেণ্ট টাৰ্ম এণ্ড ইকনমিক এপ্লিকেশ্যন 14 মাৰ্কছৰ কুৱেশ্যন যদিও ইউনিটটো সৰু নিচিনা লাগিছে কিন্তু ইউনিটটোত আমি পঢ়িব লগা বস্তু আছে বুজিব লগা বস্তু আছে গতিকে ইউনিট নাম্বাৰ 5তকৈ তোমালোকে ইউনিট নাম্বাৰ 4তকৈ ইউনিট নাম্বাৰ 5ত তুমি অকণমান বেছি সময় দিব লাগিব প্লাছ প্ৰেক্টিছ কৰিব লাগিব যিমান সহজতে তুমি ইউনিট নাম্বাৰ 3 and 4টো বুজি পাবা আৰু তাত সিমান সহজতে হয়তো
ইউনিট নাম্বাৰ 5টো তোমালোকে নাপাবও পাৰা বহুত ষ্টুডেণ্টৰ প্ৰব্লেম হয় ইউনিট নাম্বাৰ যিটো এই ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনখিনিৰ কাৰণে গতিকে কোনকেইটা ইউনিট আমি বেছি গুৰুত্ব দিব লাগিব সেইটোহে মই ক'ব বিচাৰিছোঁ বাকী অভাৰঅল যেতিয়া প্ৰেক্টিছ কৰি যাবা প্ৰত্যেকটো কনচেপ্টেই ইজি টান বুলিবলৈ নাই টান একো নহয় কিন্তু প্ৰেক্টিছ কৰিব লাগিব কনচেপ্ট বুজিব লাগিব আৰু ইউনিট নাম্বাৰ 5 and 2 সেইকেইটা ইউনিট তুমি বেছিকৈ চোৱা আৰু বাকী ইউনিটকেইটাও চাব লাগিব এইটো নহয় যে বাকী ইউনিটকেইটা তুমি চাব নালাগে বাকী ইউনিটকেইটাও তুমি সমানে গুৰুত্ব দিব লাগিব কিন্তু ইউনিট নাম্বাৰ 1 and 5টো এনেকুৱা 2 and 5টো এনেকুৱা এটা ইউনিট হয় বহুত ষ্টুডেণ্টে প্ৰথমতে সেই কনচেপ্টকেইটা বুজি পোৱাত প্ৰব্লেম হয় ঠিক আছে গতিকে সেইখিনি সময় দিলে তোমালোকৰ নিজে সেইখিনি আয়ত্তলৈ আহি যাব আৰু খুব ভাল এটা মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা ঠিক আছে অভাৰঅল পেপাৰখন স্ক'ৰিং পেপাৰ মেথছৰ পেপাৰ বুলি বহুতে ভাবে যে মেথছ আছে টান হ'ব নোৱাৰিম গতিকে এই ফাৰ্ষ্টতে নাভাবিবা যে টান নোৱাৰিম তেনেধৰণে নাভাবিবা ভাবি লোৱা যে এইখন মেথছৰ পেপাৰ গতিকে মোৰ এইটো চান্স হয় যে মই এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিম যিটোৱে মোক ভৱিষ্যতলৈ মোৰ এভাৰেজ যিটো পাৰ্চেণ্টেজ হয় সেইটো পঢ়োৱাত সহায় কৰিব অ'কে নেক্সট যোনখন পেপাৰ আছে ইণ্ডিয়ান ইকনমি পেপাৰ ঠিক আছে ইকনমিক ইণ্ডিকেটৰ্ছ চ' ইউনিট নাম্বাৰ 1ত আমি পঢ়িব লাগিব ইকনমিক ডেভেলপমেণ্ট চিন্স ইণ্ডিপেণ্ডেঞ্চ মানে সেই ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ডৰ পৰা যিটো ইকনমিক ডেভেলপমেণ্ট হৈছে সেইখিনি আমি পঢ়িব লাগিব ইণ্ডিয়ান ইকনমি অন দ্য এভাৰ অফ ইণ্ডিপেণ্ডেঞ্চ an overview alternative development strategies since independence goal of self-reliant based on impact substitution and protection the post 1991 globalization strategies based on global stabilization and structural adjustment packages এইটো ইউনিটৰ 14 মাৰ্কছ আছে অভাৰঅলটো ইণ্ডিয়ান ইকনমিৰ কনচেপ্টে আমি পঢ়িব লাগিব ইউনিট নাম্বাৰ 2ৰ এনেকুৱা এটা ইউনিট হয় য'ত তোমালোকে বহুত ডাটা পাবা ঠিক আছে ডেম'গ্ৰাফিক ফিচাৰ এণ্ড ট্ৰেণ্ডছ বুলি যেতিয়া আহে ট্ৰেণ্ডছ এণ্ড পেটাৰ্ণ যেতিয়া আহিব তোমাক গম পাবা যে তাত আমি ডাটা ভৰাবই লাগিব ঠিক আছে ডাটাবিলাক এনেকৈ ভৰালা যে ইমান ধৰা তুমি এটা ডাটা দিলা 1960 এটা দিলা ঠিক আছে 1970 দিলা 1980 দিলা 1990 দিলা ঠিক আছে 2000ৰ দিলা ঠিক আছে 2000 তুমি 10ৰ দিলা 2020 দিলা ঠিক আছে এনেধৰণেও এটা গেপ ৰাখি আমি ডাটাখিনি প্ৰেজেণ্ট কৰিব পাৰিলেও হ'ব খালি যিমান পাৰোঁ সিমান আমি কাৰেণ্ট ডাটা যদি ইনক্লুড কৰোঁ তেতিয়াহ'লে আমাৰ মাৰ্কছটো পাবলৈ ভাল হয় ঠিক আছে অ'কে ইয়াত আমি পঢ়িব লাগিব ডেম'গ্ৰাফিক ফিচাৰ এণ্ড ট্ৰেণ্ড চাইজ এণ্ড গ্ৰ'থ ৰেট অফ পপুলেশ্যন ট্ৰেণ্ড ইন বাৰ্থ এণ্ড ডেথ ৰেটছ ডেন্সিটি অফ পপুলেশ্যন এজ এণ্ড ছেক্স কম্প'জিশ্যন population as a factor of economic development, demographic dividend, national population policy, human development in India, and human development indicators, human development index, India's human development record in global perspective. গতিকে এই ইউনিটটোত ডাটা পাম ডাটা পোৱাৰ লগে লগে আমি হিউমেন ডেভেলপমেণ্টৰ ওপৰত বহুত বেছিকৈ বহুত ডিটেইলছত আচলতে আমি আলোচনা কৰিব লাগিব অভাৰঅল ইউনিটটো ভাল হয় কিন্তু ভালদৰে নোটছ প্ৰিপেয়াৰ কৰিব লাগিব তুমি ইংৰাজী মাধ্যমতে ল'বা নে অসমীয়া মাধ্যমতে ল'বা তাৰ ক্লিয়াৰিফিকেশ্যন ফাৰ্ষ্টতে হ'ব লাগিব এইটো নহয় যে তুমি ভাবিছা মই ইংৰাজী মাধ্যমত লওঁ কিন্তু পৰীক্ষালৈ আছে এমাহ গতিকে তুমি ভাবা 15 দিন সময় আছে হয় বহুত ষ্টুডেণ্টৰ তেনেকুৱা হয় যে প্ৰথমৰ পৰা ইংৰাজীত নোটখিনি প্ৰিপেয়াৰ কৰিলে কিন্তু শেষত কি কৰিলে যে ভাবিলে যে ইংলিছটো টান হ'ব মই আকৌ অসমীয়ালৈ লিখিম গতিকে এই ইমান কম সময়ৰ ভিতৰত উইদাউট প্ৰিপেৰেশ্যনত আকৌ মানে তুমি তোমাৰ মিডিয়ামটো চেঞ্জ কৰাটো এটা প্ৰব্লেম হৈ যায় আৰু নেক্সট কথাটো ক'বলৈ আহিছোঁ দুখন পেপাৰ আছে এখন মেথছ আৰু এখন তোমাৰ যোনখন ইণ্ডিয়ান ইকনমি গতিকে মেথছৰ পেপাৰখন যদি পাৰা ইংৰাজী মাধ্যমত দিব পাৰিলে বেছি ভাল হয় কাৰণ মেথছৰ যিখিনি কনচেপ্ট হয় সেইখিনি ইংৰাজী মাধ্যমতেই তোমালোকে বেছি ইজি পাবা এজ কম্পেয়াৰ টু অসমীয়া মিডিয়াম বা অসমীয়া মিডিয়াম এইটো নহয় যে তুমি অসমীয়াত লিখিলে মাৰ্কছ কম পাবা সেইটো নাই কোৱা অসমীয়াটো ইজি ঠিক আছে বাকী এই পেপাৰখন যোনটো মিডিয়ামতে লোৱা কিন্তু প্ৰথমতেই ক্লিয়াৰ হৈ ল'বা যে মই এইটো মিডিয়ামতে পৰীক্ষা দিম পৰীক্ষাৰ 10 দিন থাকোঁতে পৰীক্ষালৈ 15 দিন থাকোঁতে মিডিয়াম চেঞ্জ কৰিলে তোমাৰ প্ৰব্লেমটো পিছত বেছি হৈ যাবগৈ ঠিক আছে সেইটো কৈ দিছোঁ কাৰণ এইবিলাক সৰু সৰু কথা কিন্তু সহায় কৰিব ইউনিট নাম্বাৰ 3ত আমি পঢ়িব লাগিব প্ৰভাৰ্টি এণ্ড ইনইকুৱেলিটি ইয়াত পঢ়িব লাগিব প্ৰভাৰ্টি দ্য কনচেপ্ট এণ্ড
Incidence of poverty in India, poverty estimator, growth in poverty, strategies of poverty elevation, the inequality income, inequality in India, magnitude and nature and growth and inequality, causes of income inequality, government policies and measures. Okay. ইয়াতো আমি ইণ্ডিয়ান পভাৰ্টি ইণ্ডিকেটৰ পঢ়াৰ লগতে ইয়াত কিছুমান বেছি ডাটা এইকাৰণে ভৰাব লাগিব যিবিলাক গভৰ্ণমেণ্ট পলিচি এণ্ড মেজাৰ্ছ আছে যিমান পাৰে সিমান ৰিচেণ্ট যিখিনি পলিচি আছে আমি আগৰ পুৰণা পলিচিখিনি ইনক্লুডটো কৰিব লাগিব আৰু সেইখিনিৰ লগতে নতুন যিখিনি পলিচি ওলাইছে যিখিনি আচলতে পভাৰ্টি এণ্ড ইনইকুৱেলিটিটো ৰিমুভ হ'ব বুলি তুমি ভাবা সেইখিনি ইয়াত দিব পাৰিবা কাৰণ এই ইউনিটটো এনেকুৱা ইউনিট হৈ যাব পাৰে তোমাক কেতিয়াবা তোমাৰ নিজৰ পইণ্ট অফ ভিউৰে কুৱেশ্যন সুধিব পাৰে ঠিক আছে গতিকে তেনেধৰণে সাজু হ'বা ইউনিটটোৰ কাৰণে ইউনিট নাম্বাৰ 4 labor force occupational pattern and unemployment labor force growth occupational structure and economic development occupational distribution of labor force unemployment nature and types of unemployment in India magnitude change dimensions of an unemployment and employment causes of unemployment government policy and measures আনএমপ্লয়মেণ্টৰ ক্ষেত্ৰত গভৰ্ণমেণ্টৰ পলিচি এণ্ড মেজাৰ এনেধৰণৰ এটা ইউনিট হয় গতিকে ইয়াতো আমি যিটো অকুপেশ্যনেল ষ্ট্ৰাকচাৰ বা গ্ৰ'থ আছে ইয়াতো আমি যিমান পাৰোঁ ডাটাত যদি আমি ইনক্লুড কৰিব পাৰোঁ খুব ভাল হয় কাৰণ যিহেতু ইণ্ডিয়ান পাৰ্চপেক্টিভত কনচেপ্টখিনি সুধিছে গতিকে ইণ্ডিয়াৰ যিটো আনএমপ্লয়মেণ্ট ৰেট বা তোমাৰ এমপ্লয়মেণ্ট ৰেটৰ যিটো পজিশ্যন আছে সেইখিনি আমি যদি তেনেধৰণে কুৱেশ্যনবিলাকত ডাটাখিনি ইনক্লুড কৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে যথেষ্ট ভাল হ'ব ঠিক আছে ইউনিট নাম্বাৰ 5ত আছে ইণ্টাৰনেশ্যনেল কম্পেৰিজন বহুত ইম্পৰ্টেণ্ট ইউনিটটো ইয়াত আমি কম্পেয়াৰ কৰিব লাগিব ইণ্ডিয়ান ইকনমিক আমি বিভিন্ন ধৰণৰ যিখিনি কাণ্ট্ৰি আছে আমি গ্ল'বেল পাৰ্চপেক্টিভত ইয়াত কম্পেয়াৰ কৰিব লাগিব আৰু বিশেষকৈ এই ইউনিটটোত আমি যিখিনি এছিয়ান ইকনমি আছে স্পেচিয়েলি ছিংগাপুৰ ছাউথ কোৰিয়া টাইৱান এই কেইখন মেনশ্যন কৰি দিয়া হৈছে স্পেচিয়েলি মেনশ্যন কৰা হৈছে ছিংগাপুৰ ছাউথ কোৰিয়া এণ্ড টাইৱান এইখিনি ইকনমিক্সৰ লগত আমাৰ ইণ্ডিয়ান ইকনমি আমি কম্পেয়াৰ কৰিব লাগিব গতিকে কম্পেয়াৰ বুলি ক'লে সেইটো নহয় যে তুমি কোন ক্ষেত্ৰত কম্পেয়াৰ তুমি ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত তুমি কম্পেয়াৰ কৰিব পাৰা পভাৰ্টি ক্ষেত্ৰত তুমি ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত তুমি প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে আচলতে আমি কম্পেয়াৰ কৰি চাব লাগিব আমি জিডিপিৰ গ্ৰ'থ ৰেটৰ কম্পেয়াৰ কৰিব পাৰিম আমি হিউমেন ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি কম্পেয়াৰ কৰি চাব পাৰোঁ হয়নে গতিকে এই অভাৰঅল যোনটো ইউনিট নাম্বাৰ 5 হয় ইউনিট নাম্বাৰ 5টো এই পেপাৰখনৰ ভিতৰত আচলতে এটা বহুত বেছি ইম্পৰ্টেণ্ট ইউনিট যোনটোৰ পৰা 14 মাৰ্কছ আহিব গতিকে কম্পেৰিজন যেতিয়া আহে কম্পেৰিজনৰ যিখিনি কনচেপ্ট তাৰ কাৰণে খুব ভাল নোটছ প্ৰিপেয়াৰ কৰাটো আমাৰ প্ৰয়োজন ঠিক আছে এইখিনিয়ে আছিলে তোমালোকৰ অভাৰঅল চিলেবাছ আশা কৰোঁ আজিৰ ভিডিঅ'টোত তোমালোকে কিছুমান ট্ৰিক্স পাইছা যিখিনি তোমালোকে যদি ফ'ল' কৰা তেতিয়াহ'লে থাৰ্ড ছেমিষ্টাৰটো তোমালোকে খুব ধুনীয়া এটা ৰিজাল্ট লাভ কৰিব পাৰিবা বুলি মই আশা কৰিলোঁ ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ